ভোক, পিয়াহ, টোপনি আৰু আশা এই চাৰিটা বস্তুৱে মানুহৰ জীৱনত প্ৰভাৱ পেলায়। মানুহে যেতিয়া ভোক অনুভৱ কৰে তেতিয়া তেওঁ খাদ্য খায়, পিয়াহ লাগিলে পানী খায়, টোপনি আহিলে শুই পৰে আৰু যেতিয়া কোনো ব্যক্তিৰ মনত আশাৰ সৃষ্টি হয় তেতিয়া তেওঁ সেই আশা পূৰণৰ বাবে কৰ্ম কৰে। এতিয়া প্ৰশ্ন হয়, এই চাৰিটাৰ ভিতৰত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? এই চাৰিটাৰ ভিতৰত কোন শ্ৰেষ্ঠ? ইয়াৰ ভিতৰত কোনটোৱে মানুহৰ জীৱনত সৰ্বাধিক প্ৰভাৱ পেলায়? আহকচোন আজি এটা সুন্দৰ কাহিনীৰ জৰিয়তে জানো যে ক্ষুধা, তৃষ্ণা, নিদ্ৰা আৰু আশাৰ ভিতৰত কি শ্ৰেষ্ঠ। এসময়ৰ কথা, এদিন দেৱৰ্ষি নাৰদ মনৰ কৌতূহল নিবাৰণৰ বাবে ভগৱান শ্ৰীকৃষ্ণক লগ কৰিবলৈ দ্বাৰকা পালেগৈ। দ্বাৰকা পোৱাৰ পাছত নাৰদে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত প্ৰণাম জনাই ক'লে, হে পৰমেশ্বৰ প্ৰভু, আপোনাৰ ভক্ত নাৰদৰ প্ৰণাম গ্ৰহণ কৰক। তেতিয়া দেৱৰ্ষি নাৰদক দেখি ভগৱান শ্ৰীকৃষ্ণই ক'লে, আহক নাৰদ, আপোনাক দ্বাৰকা নগৰীত স্বাগতম। কওকচোন দেৱৰ্ষি, আজি বহু দিনৰ মূৰত কিয় দ্বাৰকালৈ আগমন ঘটিল? তিনিও লোকতে সকলো ঠিকেই আছেনে বাৰু? শ্ৰীকৃষ্ণৰ কথা শুনি নাৰদে ক'লে, হে প্ৰভু, আপুনি মোক কিয় লজ্জিত কৰিব বিচাৰিছে? ত্ৰৈলোক্যৰ কল্যাণৰ কথা আপোনাতকৈ ভালকৈ আন কোনে জানিব পাৰে? মোৰ এটা কৌতূহল নিবাৰণ কৰিবলৈহে আপোনাৰ ওচৰলৈ আহিছো। গতিকে কৃপা কৰি মোৰ কৌতূহল নিবাৰণ কৰক আৰু ত্ৰৈলোক্যৰ কল্যাণৰ কথা সুধি মোক মিছাতে লজ্জিত নকৰিব। শ্ৰীকৃষ্ণই ক'লে, ঠিক আছে বাৰু, মই এতিয়াৰ পৰা এই কথাটো মনত ৰাখিম। এতিয়া আপোনাৰ মনত কি কৌতূহল আছে কওকচোন। নাৰদে ক'লে, হে প্ৰভু, ক্ষুধা, তৃষ্ণা, নিদ্ৰা আৰু আশা এই চাৰিটা বস্তুৱে মানুহৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলায়। আজি মোৰ মনত এই প্ৰশ্নটো উত্থাপন হৈছে যে মানুহৰ জীৱনত প্ৰভাৱ পেলোৱা এই চাৰিটা বস্তুৰ ভিতৰত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰে কোনটো আটাইতকৈ ডাঙৰ আৰু প্ৰভাৱশালী? নাৰদৰ প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, হে দেৱৰ্ষি, আপুনি মানৱ জীৱনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। এই চাৰিটা কাৰকে মানুহৰ জীৱনত বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলায়, কিন্তু এইবোৰৰ ভিতৰত কোনটো ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সেইটো নিৰ্ণয় কৰাটো কঠিন। এই কথা বুজিবলৈ মই এটা পৌৰাণিক কাহিনী ক'ম। এই কাহিনীটোৰ মাজতে আপুনি নিশ্চিতভাৱে আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব। সেয়েহে এই কাহিনীটো শেষলৈকে ভালদৰে শুনিব লাগিব। নাৰদে ক'লে, হে প্ৰভু, আপোনাৰ মুখৰ পৰা কাহিনী শুনিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। গতিকে মই আপোনাৰ কাহিনীটো শেষলৈকে নিশ্চয় মন দি শুনিম। কৃপা কৰি আপুনি কাহিনীটো আৰম্ভ কৰক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই দেৱৰ্ষি নাৰদৰ আগত কাহিনী ক'বলৈ আৰম্ভ কৰে। অতি প্ৰাচীন কালৰ কথা। ক্ষুধা, তৃষ্ণা, নিদ্ৰা আৰু আশা এই চাৰিগৰাকী বাই ভনী আছিল। এবাৰ চাৰি বাই ভনীৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। কাজিয়াৰ কাৰণ হ'ল চাৰিজনী বাই ভনীৰ প্ৰত্যেকেই নিজকে ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিবলৈ ধৰিলে।
চাৰিও বাই ভনীৰ মাজত কাজিয়া ইমানেই বাঢ়ি গ'ল যে অৱশেষত তেওঁলোকে ন্যায় বিচাৰি ৰজাৰ ওচৰলৈ গ'ল। চাৰিওগৰাকী বাই ভনীক ৰাজসভালৈ অহা দেখি ৰজাই সুধিলে, হে দেৱী, আপোনালোক কোন হয়? কি উদ্দেশ্যে আপোনালোক চাৰিগৰাকী ৰাজসভালৈ আহিছে? তেতিয়া চাৰিওগৰাকীয়ে মাত দি ক'লে, হে মহাৰাজ, আমি চাৰিগৰাকী বাই ভনী হয়। আমাৰ চাৰিগৰাকীৰ ভিতৰত কোন ডাঙৰ আৰু মহত্বপূৰ্ণ সেই কথা লৈ আমাৰ মাজত কাজিয়া চলিছে। এতিয়া অনুগ্ৰহ কৰি আপুনি আমাৰ বিচাৰ কৰক আৰু আমাৰ চাৰিগৰাকীৰ ভিতৰত কোন আটাইতকৈ ডাঙৰ আৰু মহত্বপূৰ্ণ সেই কথা কওক। এজনী এজনীকৈ সকলো বাই ভনীয়ে ৰজাক ক'বলৈ ধৰিলে। ক্ষুধাই ক'লে, হে মহাৰাজ, মই সকলো ভগ্নীৰ ভিতৰত জ্যেষ্ঠ, সেইবাবেই মোৰ মহত্ব সৰ্বাধিক। তৃষ্ণাই ক'লে, মহাৰাজ, মইহে ডাঙৰ, বয়সত ডাঙৰ হোৱা বাবেই কোনোবা মহান নহয়। নিদ্ৰাই ক'লে, মহাৰাজ, কেৱল নিজকে মহান বুলি ক'লেই কোনো এজন মহান হৈ নপৰে। সকলোৱে মিছাতে তৰ্ক কৰি আছে, মইহে ডাঙৰ আৰু মহান। আশাই ক'লে, মহাৰাজ, তেওঁলোক সকলোৱে মিছাতে নিজকে মহান বুলি গণ্য কৰি আছে, আচলতে মইহে মহান। সকলোৰে পৰা এনেবোৰ কথা শুনি ৰজাই প্ৰথমে ক্ষুধাক সুধিলে, হে দেৱী, প্ৰথমে আপুনিয়েই কওকচোন, আপুনি কেনেকৈ মহান? তেতিয়া ক্ষুধাই ক'লে, হে মহাৰাজ, মই এইবাবেই মহান যে মোৰ বাবেই মানুহে ঘৰত চৌকা জ্বলায়, বিধে বিধে খাদ্য বস্তু ৰান্ধে, আৰু যেতিয়া তেওঁলোকে মোক থালিখন সজাই দিয়ে তেতিয়া মই খাওঁ, নহ'লে মই একেবাৰে নাখাওঁ। ক্ষুধাৰ কথা শুনি ৰজাই নিজৰ সৈনিকসকলক আদেশ দি ক'লে, সৈনিক, যোৱা, গোটেই ৰাজ্যতে এই ঘোষণা কৰা যে কোনেও নিজৰ ঘৰত চৌকা জ্বলাব নালাগে, কোনো খাদ্য বস্তু ৰান্ধিব নালাগে, কোনেও থালি সজাব নালাগে। যেতিয়া ভোক অনুভৱ কৰিব তেতিয়া ক্ষুধাই কি কৰিব, কলৈ যাব? ৰজাৰ আদেশত সৈন্যসকলে সমগ্ৰ ৰাজ্যতে এই কথা ঘোষণা কৰিলে। তাৰ পাছত গোটেই দিনটো পাৰ হৈ গ'ল, মাজনিশা পাৰ হৈ গ'ল। ৰাজ্যৰ কোনেও ঘৰত চৌকা জ্বলোৱা নাছিল, কোনো খাদ্য বস্তু ৰন্ধা নাছিল, কোনেও থালি নহজালে। ক্ষুধাই যেতিয়া ভোক অনুভৱ কৰিলে তাই ইফালে সিফালে বিচাৰিলে, কিন্তু খাবলৈ একো বিচাৰি নাপালে। অসহায় হৈ তাই ঘৰত পৰি থকা পেলনীয়া খাদ্য খাবলৈ ধৰিলে। এই দৃশ্য দেখি তৃষ্ণাই ৰজাৰ ওচৰলৈ দৌৰি গৈ ক'লে, মহাৰাজ, ক্ষুধা হাৰিল, তাই ভোকত থাকিব নোৱাৰি পেলনীয়া খাদ্য খাবলৈ ধৰিলে। গতিকে মহাৰাজ, ক্ষুধা নহয়, মইহে শ্ৰেষ্ঠ। তৃষ্ণাৰ কথা শুনি ৰজাই ক'লে, ঠিক আছে, ক্ষুধা হাৰিল, তাই ডাঙৰ নহয়, কিন্তু আপুনি কেনেকৈ ডাঙৰ হয়? তৃষ্ণাই ক'লে, মহাৰাজ, মই এইবাবেই মহান, কাৰণ মোৰ বাবেই মানুহে কুঁৱা আৰু পুখুৰী খান্দে, পাত্ৰত পানী জমা কৰি ৰাখে, আৰু যেতিয়া তেওঁলোকে মোক এগিলাচ ভৰ্তি পানী দিয়ে তেতিয়াহে মই পান কৰোঁ, নহ'লে মই একেবাৰেই পানী নাখাওঁ। তৃষ্ণাৰ কথা শুনি ৰজাই নিজৰ সৈনিকসকলক ক'লে,
সৈনিকসকল যোৱা, ৰাজ্যত ঘোষণা কৰা যে কোনেও নিজৰ ঘৰত পানী জমা কৰি ৰাখিব নালাগে আৰু কোনেও কাকো পানী এগিলাচ নিদিব। কুঁৱা আৰু পুখুৰীত পহৰা দিয়া। যদি তৃষ্ণাই পিয়াহ অনুভৱ কৰে তেন্তে তাই কলৈ যাব। ৰজাই যেনেদৰে নিৰ্দেশ দিছিল সৈন্যসকলে তেনেদৰেই ৰাজ্যত ঘোষণা শুনালে। তাৰ পাছত গোটেই দিনটো পাৰ হৈ গ'ল। মাজনিশা পাৰ হৈ গ'ল। তৃষ্ণাৰ পিয়াহ লাগিল। তাই ইফালে সিফালে পানী বিচাৰি ঘূৰি ফুৰিলে যদিও কতো পানী এটোপালো বিচাৰি নাপালে। অসহায় হৈ তাই খাৱৈ এটাৰ ওপৰত হাউলি পানী খাবলৈ ধৰিলে। তৃষ্ণাক তেনেদৰে পানী খোৱা দেখি নিদ্ৰা দৌৰি ৰজাৰ ওচৰলৈ গৈ ক'লে, মহাৰাজ, তৃষ্ণা পৰাজিত হ'ল। তাই খাৱৈৰ পৰা পানী খাই আছে। সত্যটো হ'ল তৃষ্ণা ডাঙৰ নহয়, মইহে ডাঙৰ। ইহঁতে মোৰ লগত মিছাতে কাজিয়া কৰি আছে। নিদ্ৰাৰ কথা শুনি ৰজাই সুধিলে, ঠিক আছে দেৱী, তৃষ্ণা হাৰিল বাৰু, তাই ডাঙৰ নহয়, কিন্তু আপুনি কওকচোন আপুনিনো কেনেকৈ ডাঙৰ? তেতিয়া নিদ্ৰাই ক'লে, মহাৰাজ, যিহেতু মই শ্ৰেষ্ঠ সেয়েহে মানুহে মোৰ বাবে ধুনীয়া বিচনা চাদৰ দি সুকোমল গাৰুৰে সৈতে বিচনা পাৰি দিয়ে আৰু যেতিয়া মোৰ বাবে বিচনা পাৰি দিয়া হয় মই তেতিয়াহে শুওঁ, অন্যথা মই নুশুৱেই। নিদ্ৰাৰ কথা শুনি ৰজাই পুনৰ নিজৰ সৈনিকসকলক আদেশ দি ক'লে, সৈনিকসকল যোৱা আৰু গোটেই ৰাজ্যতে এই ঘোষণা কৰা যে কোনেও বিচনা পাৰিব নালাগে। বিচনাত কোনেও ধুনীয়া বিচনা চাদৰ, কোমল গাদী, কোমল গাৰু ৰাখিব নালাগে। যদি নিদ্ৰাৰ টোপনি আহে তেন্তে তাই কলৈ যাব? ৰজাৰ আদেশত সৈন্যসকলে গোটেই ৰাজ্যত এই ঘোষণা কৰিলে। তাৰ পাছত গোটেই দিনটো পাৰ হৈ গ'ল। মাজনিশা পাৰ হৈ গ'ল। তেনেতে নিদ্ৰাৰ টোপনি আহিবলৈ ধৰিলে। ইফালে সিফালে বিচাৰি ফুৰিও কতো বিচনা বিচাৰি নাপালে। অসহায় হৈ তাই অসমান মাটিতে শুই পৰিল। নিদ্ৰাৰ অৱস্থা দেখি আশাই ৰজাৰ ওচৰলৈ দৌৰি গৈ ক'লে, মহাৰাজ, নিদ্ৰাও হাৰি গ'ল। তাই কোমল বিচনা নাপাই অসমান মাটিত শুই পৰিছে। আচলতে ক্ষুধা, তৃষ্ণা আৰু নিদ্ৰা এই তিনিওগৰাকী ডাঙৰ নহয়। আপোনাৰ সন্মুখত সত্য ওলাই পৰিছে যে মইহে ডাঙৰ। সিহঁত তিনিওগৰাকীয়ে বৃথাই আপোনাৰ ওচৰলৈ আহি আমনি কৰিলে। আশাৰ কথা শুনি ৰজাই ক'লে, হ'ব পাৰে দেৱী, আপুনি এই সকলোতকৈ ডাঙৰ, কিন্তু সেই তিনিগৰাকীৰ দৰে আপুনিও পৰীক্ষা দিব লাগিব। যদি আপুনি পৰীক্ষাত উত্তীৰ্ণ হয় তেন্তে মোৰ লগতে সেই তিনিগৰাকীয়েও আপোনাক মহান বুলি মানি ল'ব। কিন্তু তথাপি কওকচোন আপুনিনো নিজকে কেনেকৈ ডাঙৰ বুলি ক'ব বিচাৰে? তেতিয়া আশাই ক'লে, মহাৰাজ, মই ইমানেই মহান যে মানুহে কেৱল মোৰ খাতিৰতে কাম কৰে, চাকৰি, ব্যৱসায়, কঠোৰ পৰিশ্ৰম কৰে আৰু শ্ৰম কৰে। সমস্যাৰ সন্মুখীন হ'ব লগা হয়, কিন্তু আশাৰ বন্তি নুমাবলৈ নিদিয়ে। আশাৰ কথা শুনি ৰজাই পুনৰ সৈনিকসকলক আদেশ দিলে। সৈন্যসকল আকৌ এবাৰ ৰাজ্যত ঘোষণা কৰা যে
ৰাজ্যত কোনেও কোনো কাম কৰিব নালাগে। চাকৰি ব্যৱসায় কঠোৰ পৰিশ্ৰম বা মজদুৰি নকৰিব আৰু আশাৰ বন্তি জ্বলাব নালাগে। সকলোৱে কৰ্মহীন হৈ নিৰাশাত শুই বহি থাকক। আশাই যদি কাৰো পৰা কোনো সঁহাৰি নাপায় তেন্তে তাই কলৈ যাব? ৰজাৰ আদেশত সৈন্যসকলে পুনৰবাৰ ৰাজ্যত ঘোষণা কৰিলে। তাৰ পাছত গোটেই দিনটো পাৰ হৈ গ'ল, মাজনিশা পাৰ হৈ গ'ল। আশাই মানুহৰ সঁহাৰি বিচাৰি গ'ল। তাই ইয়ালৈ গ'ল, তালৈ গ'ল, কিন্তু চাৰিওফালে আন্ধাৰ, ক'তো কোনো ধৰণৰ সঁহাৰি নাই। সকলোৱে কৰ্মহীন হৈ নিৰাশাত শুই বহি আছে। কিন্তু মাত্ৰ এজন কুমাৰে এটা ধিমিক ধামাক চাকিৰ পোহৰত কাম কৰি আছে। আশা সেই কুমাৰৰ ওচৰলৈ গৈ তাতেই থাকিল। তেনেতে ৰজাই দেখিলে যে কুমাৰৰ ওচৰত আশাই থিতাপি লোৱাৰ লগে লগে কুমাৰজনে সোণৰ প্ৰদীপ, ৰূপৰ বাতি আৰু সোণৰ প্ৰাসাদ লাভ কৰিলে। এই সকলোবোৰ দেখি ৰজাই বুজিলে যে চাৰিওগৰাকীৰ ভিতৰত আশাই আটাইতকৈ ডাঙৰ আৰু মহত্বপূৰ্ণ। আশাৰ প্ৰেৰণাতহে মানুহে নিজৰ কৰ্তব্য পালন কৰি জীৱনটো সফল কৰি তোলে। তেতিয়া ৰজাই নিজৰ ৰায় প্ৰদান কৰি ক'লে, হে দেৱীসকল, আপোনালোক চাৰিগৰাকীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ আৰু মহত্বপূৰ্ণ হৈছে আশা। কাৰণ আশাৰ পৰাহে মানুহে কৰ্ম কৰাৰ প্ৰেৰণা পায় আৰু সেই প্ৰেৰণাৰ শক্তিৰে মানুহে প্ৰতিটো সমস্যা অতিক্ৰম কৰি নিজৰ জীৱনটো সফল আৰু সুখী কৰি তুলিবলৈ সক্ষম হয়। কোনো আশা নথকা মানুহৰ জীৱন অসাৰ হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা কাহিনী শুনাৰ পাছত দেৱৰ্ষি নাৰদে ক'লে, হে প্ৰভু, এতিয়া মই বুজি পাইছো যে ক্ষুধা, তৃষ্ণা, নিদ্ৰা আৰু আশাৰ ভিতৰত আশাই শ্ৰেষ্ঠ। সেইটো আশাই হয় যিয়ে মোক আপোনাৰ ওচৰলৈ টানি লৈ আহে, যাতে মই আপোনাৰ পৰা নতুন কিবা এটা শিকিব পাৰো। প্ৰভু, আপোনাৰ এই কাহিনী শুনি মই ধন্য হলো। এতিয়া অনুগ্ৰহ কৰি মোক উভতি যাবলৈ অনুমতি দিয়ক। প্ৰণাম প্ৰভু। এই বুলি কৈ দেৱৰ্ষি নাৰদে ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম জনাই তাৰ পৰা আঁতৰি গ'ল। বান্ধৱসকল, আজিৰ কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন বিষয় লৈ পুনৰ লগ পোৱা আশাৰে আৰু আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ।